আৰু মুহূৰ্তে ব্ৰেকিং নিউজ বিধায়ক শিলাদিত্য দেৱে এতিয়া উলুটাখৰ মাৰিছে বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা কোৱা নাছিল বিজেপিৰ পৰা অৱসৰ লোৱাৰ কথাহে কৈছিল এই মন্তব্য এতিয়া কৰিছে শিলাদিত্য দেৱে সংবাদ পেল পাতি বিধায়ক শিলাদিত্যৰ ইয়া উলুটাখৰ বেলেগ দলত যাম বুলি মই কোৱা নাই এসপ্তাহ ধৈৰ্য ধৰিবলৈ কৈছে কেন্দ্ৰীয় নেতৃত্বই গোবিন্দ পুৰকাষ্ঠই কল কৰিছিল বিজেপিৰ নীতি সলনি হোৱাত দুখ পাইছো বুলি তেওঁ উল্লেখ কৰিছে দাম দৰ কৰিবলৈ অৱসৰৰ কথা কোৱা নাই বুলি তেওঁ স্পষ্টীকৰণ দিছে বিধায়ক শিলাদিত্যৰ ইয়া স্পষ্টীকৰণ বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা কোৱা নাছিল বুলি কৈছে তেওঁ অৱসৰ লোৱাৰ কথাহে কৈছিল কিন্তু এতিয়া এসপ্তাহ ৰম এসপ্তাহৰ পাছতে মোৰ সিদ্ধান্ত সদৰি কৰিম আৰু এসপ্তাহলৈকে কোনো দলীয় কামকাজত পোনপটীয়াকৈ মই জড়িত নহওঁ বেলেগ দলত যাম বুলি কোৱা নাছিল বুলি উল্লেখ কৰিছে শিলাদিত্য দেৱে এসপ্তাহ ধৈৰ্য ধৰিবলৈ কৈছে এতিয়া কেন্দ্ৰীয় নেতৃত্বই যাৰ বাবে তেওঁ হেনো এসপ্তাহ ধৈৰ্য ধৰিব গোবিন্দ পুৰকাষ্ঠই তেওঁক কল কৰিছিল বিজেপিৰ নীতি সলনি হোৱাত দুখ পাইছো বুলি তেওঁ উল্লেখ কৰিছে দাম দৰ কৰিবলৈ অৱসৰৰ কথা কোৱা নাই বুলিও তেওঁ স্পষ্টীকৰণ দিছে কেইদিনমান পূৰ্বে মাত্ৰ শিলাদিত্য দেৱে বিস্ফোৰণ ঘটাইছিল যে তেওঁ বিজেপিৰ ভিতৰ চৰাৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল লগতে বৰ্তমান সময়ছোৱাত বিজেপিয়ে প্ৰকৃত অৰ্থত কাম কৰিব পৰা নাই বুলিও দলীয় নেতাগৰাকীয়ে খুদ দলৰ বিধায়কগৰাকীয়ে মন্তব্য প্ৰদান কৰি একলা চলো নীতিৰ কথা উল্লেখ কৰিছিল তেওঁ অৱসৰৰ কথা কৈছিল আৰু এতিয়া যেন তেওঁ কিছুদিন আৰু ৰব তাৰে ইংগিত প্ৰদান কৰিছে এসপ্তাহ ৰম বুলি কৈছে এসপ্তাহৰ পাছতে নিজৰ সিদ্ধান্ত স্পষ্ট কৰিব বুলি শিলাদিত্য দেৱে উল্লেখ কৰিছে বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ ৰুদ্ৰমূৰ্তি বানত দিক বিদিশ হেৰুৱা এটা খঙাল গড়ৰ আক্ৰমণত আহত হৈছে এগৰাকী ফটো সাংবাদিক জলমগ্ন কাজিৰঙাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে ফটো সাংবাদিকগৰাকীক আচম্বিতে আক্ৰমণ কৰিলে গড়টোৱে আৰু ভাস্কৰ আপোনালোকক সেই পৰিৱেশ দেখুৱাই আছে এই মুহূৰ্তত কাজিৰঙাত উগ্ৰ ৰূপ গড়ৰ বানত দিশহৰা হোৱা গড়ৰ আক্ৰমণত আহত এজন গুৰুতৰভাৱে আহত ফটো সাংবাদিক ভাস্কৰ জ্যোতি ৰাজখোৱা আৰু ভাস্কৰ আপোনালোকক সেই পৰিৱেশ দেখুৱাই আছে ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকজন হাতীখুলি চাহ বাগিচাত বিচৰণ কৰি আছিল এটা গড় বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত হঠাতেই গড়টোৱে শৌচালয় মানুহলৈ সেই স্থানত থকা সকলো পলাই সাৰিবলৈ সক্ষম হয় কিন্তু পলাই সাৰিব ঘটনাৰ সময়ত উপস্থিত থকা বনকৰ্মীয়ে 12 জাই গুলী ফুটাইছিল কিন্তু 2 জাই গুলীহে ফুটিল তাকো শব্দই নোলাল বুলিও অভিযোগ উঠিছে ফৰেষ্টৰ মানুহ আছিলে দুজন আছিলে ফায়াৰিং কৰিছে 12টা গুলি মাৰিছো বুলি কৈছে কেইটা ফুটিলে দুইটাই ফুটিছে বাকি নাই ফুটা নুফুটিলে নাই এই তাৰপিছত গড়টোৱে কি কৰিলে গড়টোৱে কেমেৰামেন এজনক মাৰি দিছে বুলি কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাৰ হটস্পট হোৱাৰ পিছতো কেন্দ্ৰীয় কাৰাগাৰত একেটা কোঠাত ৰখা হৈছে 50 জন কয়দীক এই বিস্ফোৰক অভিযোগ খুদ কয়দীৰ এখন চিঠিয়ে এতিয়া তুলপাৰ লগাইছে কেন্দ্ৰীয় কাৰাগাৰত কৰোনাৰ হটস্পট হৈ পৰিছে কেন্দ্ৰীয় কাৰাগাৰ কেন্দ্ৰীয় কাৰাগাৰক 5 জুনত প্ৰথমবাৰৰ বাবে কৰা হৈছিল কণ্টেইনমেণ্ট জোন পুনৰ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত কেন্দ্ৰীয় কাৰাগাৰখন দ্বিতীয়বাৰৰ বাবে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে কিন্তু ইয়াৰ মাজতেই উন্মোচন হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ এক ভয়ংকৰ তথ্য এজন কৰোনাত আক্ৰান্ত কয়দীৰ এখন চিঠিয়ে উন্মোচিত কৰিছে কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কোঠাৰ ভয়ংকৰ ঘটনা যোৱা নিশা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কোভিড-19ত আক্ৰান্ত 39 জন লোকক বাছযোগে হস্পিটেললৈ নিয়াৰ সময়তে সাংবাদিকক উদ্দেশ্যি এখন চিঠি দলিয়াই দি যায় দুদুল দাস নামৰ এজন কয়দীয়ে এই চিঠিখনে হতভম্ব কৰি তুলিছে সচেতন লোকসকলক চিঠিত কয়দীজনে উল্লেখ কৰিছে বহু ভয়ংকৰ অভিযোগ চিঠিখনত কয়দীজনে লিখিছে জেলৰ ভিতৰত 95% কোভিড-19 হৈছে এতিয়ালৈকে টেষ্ট কৰা নাই সকলোৰে তেওঁলোকক বিগত 40 ঘণ্টাৰ পৰা টেষ্ট কৰি পজিটিভ হোৱাৰ পিছত পেলাই থৈছিল
কোনো ট্ৰিটমেণ্ট আৰু ডায়েট দিয়া নাই। আনকি জেল কৰ্তৃপক্ষই একো নাজানো বুলিহে উল্লেখ কৰিছে। কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ থকা কয়দীৰ এখন চিঠিয়ে এতিয়া সমগ্ৰ অসমতে কঁপাই তুলিছে। সেই চিঠিখনত আছে বহু ভয়ংকৰ তথ্য। সেই চিঠিখনত উল্লেখ আছে কেইবাটাও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ হেমাহি তথা বিসম্বাদৰ কথা উল্লেখ কৰিছে পোনে পোনে। যে চিঠিখনত উল্লেখ কৰিছে যিসকল কয়দী আছে কয়দীসকলক মৃত্যুৰ সৈতে খেলা কৰা হৈছে, য'ত 2 ফুট দূৰত্ব নাথাকে তেনেদৰে ৰখা হয় কয়দীসকলক। তাৰ বিপৰীতে একেটা কথাতে ৰখা হয় 50জনকৈ লোক। চিঠিখনত লগতে উল্লেখ কৰা আছে প্লিজ সেভ আছ, we are also human being। কয়দীৰ এই চিঠিখনে এতিয়া সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য। মুক্তমনে জেললৈ বহু লোক অহা যোৱা কৰি আছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। গুৱাহাটীত ভয়ানকভাৱে কৰোনা সংক্ৰমণ হৈছে। এই মুহূৰ্তত কেন্দ্ৰীয় কাৰাগাৰ যদিও আবদ্ধ এলেকা হিচাপত ঘোষণা কৰিছে, তথাপিতো আপোনালোকে চাওক ভিতৰৰ পৰা এই মুহূৰ্ততো চাইকেল লৈ মানুহ বাহিৰলৈ ওলাই আহি আছে। ইয়াৰ পৰা যথেষ্ট ধৰণে গণ সংক্ৰমণ হোৱাৰ আশংকা আছে। আমি স্থানীয় বাসিন্দাসকলে ভয়ানকভাৱে ভয় খাই আছোঁ। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 4 বছৰৰ অন্তত মহানগৰীত মুকলি হ'ল বৈদ্যুতিক শ্মশান। কিন্তু বৈদ্যুতিক শ্মশান মুকলিৰ পিছতেই ছ'চিয়েল মিডিয়াত সৃষ্টি হ'ল ধুমুহাৰ। কিন্তু কিয়? ডক্টৰ বাণীকান্ত কাকতিৰ বৈদ্যুতিক শ্মশান। সোমবাৰে মহানগৰীৰ উলুবাৰীত শ্মশানখন মুকলি কৰাৰ পিছতেই ধুমুহাৰ সৃষ্টি হ'ল ছ'চিয়েল মিডিয়া। এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ নামেৰে শ্মশানৰ নামকৰণ কৰাক লৈ সৃষ্টি হ'ল বিতৰ্ক। সমালোচনাত সেও মানি চৰকাৰে ল'লে সিদ্ধান্ত, উলুবাৰী শ্মশানৰ পৰা আঁতৰোৱা হ'ব বাণীকান্ত কাকতিৰ নাম। মুকলিৰ 24 ঘণ্টাৰ ভিতৰতেই নাম ফলক আঁতৰোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। সোমবাৰে গুৱাহাটীত উত্তৰ পূবৰ প্ৰথমখন বৈদ্যুতিক শ্মশানৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। GMDয়ে নিৰ্মাণ কৰা শ্মশানখনৰ উদ্বোধনৰ পিছতেই নামকৰণক লৈ সৃষ্টি হ'ল বিতৰ্ক। ছ'চিয়েল মিডিয়াতো ভিন্নজনে চৰকাৰক কৰে সমালোচনা। সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে শ্মশানখনৰ পৰা ডক্টৰ বাণীকান্ত কাকতিৰ নামফলক উঠাই দিবলৈ নিৰ্দেশ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষক। যোৱাকালি উলুবাৰীত এখন শ্মশান উদ্বোধন কৰা হয়। আৰু শ্মশানখন উদ্বোধন কৰাৰ পিছত সেই শ্মশানখনৰ নাম ডক্টৰ বাণীকান্ত কাকতিৰ নামেৰে ৰখা হয়। এই বিষয়টো লৈ বিভিন্নজনে আমাক টেলিফোন কৰি বিষয়টো আমি অৱগত হোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীক আমি বিষয়টো জনাওঁ। আৰু তৎকালেই যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে যে অসমৰ বৰেণ্য ব্যক্তি, অসমীয়া ভাষা সাহিত্যৰ পুৰোধা আৰু অসমীয়া ভাষাক স্বতন্ত্ৰ ভাষা হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰা আছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্টৰ যোগেদি ডক্টৰ বাণীকান্ত কাকতি এই নমস্য ব্যক্তিজনৰ নাম তাৰ পৰা আঁতৰাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় কৰ্তৃপক্ষক তৎকালীন নিৰ্দেশ দিয়ে। আৰু যোৱাকালিয়ে এই নিৰ্দেশটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে বলবৎ কৰা হৈছে। 5 কোটি 9 লাখ টকা ব্যয়েৰে 4 বছৰৰ অন্তত GMDয়ে সম্পূৰ্ণ কৰি তুলিছিল উত্তৰ পূবৰ প্ৰথমখন বৈদ্যুতিক শ্মশানৰ। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত এতিয়া চুৰৰ টাৰ্গেট হৈছে কৰোনা আক্ৰান্ত পৰিয়াল। মালিগাঁৱত কৰোনা আক্ৰান্ত এটা পৰিয়ালত কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাত। কৰোনা আক্ৰান্ত পিতা পুত্ৰই আৰোগ্য হৈ ঘৰলৈ উভতাৰ পিছতেই পোহৰলৈ আহে এই চুৰি কাৰ্যৰ ঘটনা। চুৰৰ ভয় নাই মাৰাত্মক কোভিডলৈ। কোভিড আক্ৰান্ত পৰিয়ালৰ ঘৰত লুটপাত চলাই চুৰে দেখুৱালে মৰহা। কোভিড আক্ৰান্ত মালিগাঁৱৰ ৰেলৱে কৰ্মচাৰী দীপক দাসৰ ৰেলৱে কোৱাৰ্টাৰ চলা চুৰৰ লুটপাত কাণ্ডই হতচকিত কৰি তুলিছে পৰিয়ালটো। 4জনীয়া পৰিয়ালটোৰ আটাইকেইজন কোভিড পজিটিভ হোৱাৰ বাবে ঘৰত তলা মাৰি চিকিৎসালয়ত ভৰ্তি হৈছিল। 4 জুলাইৰ পৰা ঘৰত নাছিল কোভিড পজিটিভ হোৱা এই পৰিয়ালটোৰ সদস্যসকল। সোমবাৰে চিকিৎসালয়ৰ পৰা দীপক দাস আৰু তেওঁৰ পুত্ৰ আৰোগ্য লাভ কৰি ঘৰত প্ৰৱেশ কৰাৰ পিছতেই গম পায় চুৰিকাণ্ডৰ কথা।
সোণৰ গহনা, নগদ ধন, লেপটপ, DSLR কেমেৰাকে ধৰি বিভিন্ন সামগ্ৰী লুটি নিয়ে চোৰে। পৰিয়ালটোৰ সন্দেহ এই চুৰি কাৰ্যত জড়িত হৈ আছে চুবুৰীৰে কোনো লোক। মালিগাঁৱৰ পৰা পাৰ্থপ্ৰতিম দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে 3টা সোণালী বাঘ। বন বিষয়া প্ৰবীণ কুশৱানে সোণালী বাঘক লৈ কৰা মন্তব্যক নস্যাৎ কৰি এই কথা স্পষ্ট কৰিলে কাজিৰঙাৰ এগৰাকী গৱেষণা বিষয়াই। কিন্তু কিয় সোণালী হয় ঢেকীয়াপতীয়া বাঘৰ বৰণ? সোণালী বাঘ কাজিৰঙাত বিচৰণ কৰিছে সোণালী বাঘে। ভাৰতীয় বন সেৱা বিষয়া প্ৰবীণ কাছৱানে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল সোণালী বাঘৰ ছবি। উল্লেখ কৰিছিল এয়া ভাৰতত উপলব্ধ একমাত্ৰ সোণালী বাঘ। কাজিৰঙাত এই বাঘৰ ফটো তুলিছিল ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ ময়ূৰেশ হেনৰে। কিন্তু প্ৰবীণ কাছৱানৰ ভাৰতৰ একমাত্ৰ সোণালী বাঘ বুলি কৰা মন্তব্যক নস্যাৎ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰনাথ শৰ্মাই। শৰ্মাৰ মন্তব্য, সোণালী ৰঙৰ দৰে অতি কমেও আৰু 3টা বাঘ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। 2014 চনৰে পৰা প্ৰতিটো বাঘৰ জৰীপত কেমেৰাত বন্দী হৈছে সোণালী বাঘৰ ছবি। You see that so-called golden tiger, we have identified or we have named as Kazi 106 female tiger. She was first camera trapped in 2014, and since then every year we have camera trap that Kazi 106. If you call that golden tiger, then Kaziranga has at least another 3 more tiger, because we have photographic record of same coloration of 4 tigers. গৱেষণা বিষয়াগৰাকীৰ মন্তব্য, সোণালী বাঘ দুষ্প্ৰাপ্য নহয়। জেনেটিক কাৰণতে সোণালী হয় ঢেকীয়াপতীয়া বাঘৰ বৰণ। If you want to call golden tiger, then Kaziranga have 4 tigers, 4 golden tigers, and this color aberration, light yellow color and as well as that stripes, that also in light black, that is caused by recessive genes. নাহৰ ফুটুকি বাঘৰ বৰণ সলনি হৈ ঘোঙলৈ পৰিণত হোৱাৰ দৰে ঢেকীয়াপতীয়া বাঘৰ শৰীৰৰ হালধীয়া আৰু ক'লা বৰণৰ ঢেকীয়াপাতৰ দাগৰ ৰূপান্তৰ হৈ সোণালী বৰণৰ হয়। চিৰিয়াখানাত দেখিবলৈ পোৱা বগা বাঘৰ দৰেই এক পৰিঘটনা বুলি মন্তব্য কৰিলে ৰবীন্দ্ৰনাথ শৰ্মাই। In the whole area actually contains more than 13 plus 15 adult tiger, 13 adult male and 15 adult tigers. So I don't think it is interbreeding by compulsion. কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হ'ব পবা সংৰক্ষিত বনাঞ্চলক। এই ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম তথা ধেমাজি জিলা জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ আৰু অন্যতম প্ৰাণকেন্দ্ৰ এই জৈৱ বৈচিত্ৰতা। মুখ্যমন্ত্ৰীগৰাকীয়ে জুনাইত ধেমাজি, লখিমপুৰ আৰু মাজুলী জিলাৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বানপানী আৰু COVID-19 পৰিস্থিতি সম্পৰ্কত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ঘোষণা কৰে পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কথা। বিভাগৰ বিষয়া কৰ্মচাৰীসকলক মই নিৰ্দেশ দিছোঁ যাতে য'তেই মথাউৰি ভাঙিছে বা খহনীয়া হৈছে তাত ততাতৰীয়াকৈ স্থানীয় ৰাইজৰ সহযোগত মেৰামতি কাম তেখেতসকলে সম্পূৰ্ণ কৰিব লাগে। আৰু জুনাইত আমি সকলোৱে জানো আমাৰ অসমৰ গৌৰৱ, ইয়াত ৰেইন ফৰেষ্ট যিখন আছে পবা, এই পবা ৰিজাৰ্ভখন আমি সংৰক্ষণ কৰিব লাগিব। আৰু এই অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছে যে এই পবা ৰিজাৰ্ভক আগন্তুক দিনত ইয়াক ৱাইল্ড লাইফ চেংচুৰী হিচাপে ঘোষণা কৰিব লাগে। গতিকে মই স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন জনাই এই পবা ৰিজাৰ্ভখনক আগন্তুক দিনত ৱাইল্ড লাইফ চেংচুৰী হিচাপে ইয়াক সংৰক্ষণ কৰা হ'ব বুলি মই আজি বিশেষভাৱে আপোনালোকক জানিবলৈ দিছোঁ। প্ৰাইম টাইম 18 আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, জনাম চমু বাণিজ্যিক বিৰতিৰ পাছত।
নেদেখাজনৰ ওচৰত পূজা অৰ্চনা বান খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কোকৰাঝাৰত এই পূজা অৰ্চনা কোকৰাঝাৰৰ গংগা নদীৰ পাৰত বড়োসকলৰ ধৰ্মীয় ৰীতি নীতিৰে কৰিলে পূজা অৰ্চনা নেদেখাজনৰ ওচৰত পূজা অৰ্চনা বান খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কোকৰাঝাৰত পূজা অৰ্চনা কোকৰাঝাৰৰ গংগা নদীৰ পাৰত বড়োসকলৰ ধৰ্মীয় ৰীতি নীতিৰে কৰিলে পূজা গংগা নদীৰ বান আৰু খহনীয়াত প্ৰায় ৩০০খন গাঁও বিলীন হোৱাৰ পথত সেয়ে নদীখনৰ গতিপথ সলনি কৰি গাঁওসমূহ ৰক্ষাৰ চেষ্টা চলাইছে এনেদৰেই গাঁওসমূহ ৰক্ষাৰ চেষ্টা চলাইছে নেদেখাজনৰ শৰণাপন্ন হৈ বৃহত্তৰ স্কাৰ্পিল অঞ্চলৰ লোক একত্ৰিত হৈ পূজা অৰ্চনা কৰি এস্কেভেটৰেৰে সলোৱাৰ চেষ্টা কৰিছে নদীৰ গতিপথ লোকসকলৰ খহনীয়া ৰোধৰ এই চেষ্টাত সং দিলে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়েও মই আশা কৰোঁ যে গংগা মাতাৰ আশীৰ্বাদত আমাৰ এই অঞ্চলৰ ৰাইজে আজি যেটো আমাৰ চেণ্ডেল কাটিং কৰাৰ যেটো কাম এটো সফল হ'ব আৰু ইয়াৰ দ্বাৰা দি আমাৰ এই অঞ্চলৰ ৰাইজে ৰক্ষা পাব বুলি মোৰ আশাবাদী আমি আহ্বান কৰিছো ইয়াৰ কাৰণে যে সৰ্বশক্তিমান যেটো ভগৱান যেটো আছে আমাৰ ওপৰত এই ভগৱানৰ আজি গংগা মাতাৰ যেটো ৰূপ এই ৰূপটো আমি আমাৰ ওচৰত ইয়াৰ কাৰণে আমি আহ্বান কৰিছো আৰু আশীৰ্বাদ লৈছো গংগা মাতাই নিশ্চয় আমাক সহায় কৰিব কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী নিউজ 18 অসম নৰ্থ ইষ্ট এক যুদ্ধ সদৃশ পৰিৱেশত এতিয়া বন্তি নাগালেণ্ড বহু প্ৰত্যাশিত নগা চুক্তি স্বাক্ষৰ হোৱা দূৰৰে কথা মূল আলোচনাৰত গোট NSCN-IMৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযানহে আৰম্ভ কৰিছে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে অনিশ্চিত ভৱিষ্যতত নাগালেণ্ড NSCN-IMৰ বিৰুদ্ধে কঠোৰ দিল্লী এফালে নগাভূমিৰ আইন শৃংখলা পৰিস্থিতিৰ চূড়ান্ত অৱনতিৰ বাবে ৰাজ্যপাল RN ৰবিয়ে এইজন মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক জগৰীয়া কৰিছে আনফালে মুখ্যমন্ত্ৰী ৰিঅ'ই ৰাজ্যপাল ৰবিৰ অভিযোগক নস্যাৎ কৰিছে ইয়াৰ মাজত এতিয়া বন্দী সাধাৰণ নগা ৰাইজ নগা বিদ্ৰোহী সংগঠনসমূহক আৰ্মছ গেং আখ্যা দিয়াত ৰাজ্যপাল তথা ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰবিৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ উজাৰিছে NSCN-IMে মধ্যস্থতাকাৰী ৰবিক আঁতৰাই নতুন মধ্যস্থতাকাৰী নিয়োগৰ দাবী কৰিছে NSCN-IMে এনে জটিলতাৰ মাজতেই NSCN-IMৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী আৰম্ভ কৰিছে এটাৰ পিছত আনটো বৃহৎ অভিযান আশা কৰা হৈছিল 2020 চনৰ প্ৰথম ভাগতেই নগা বিদ্ৰোহী সংগঠন NSCN-IM আৰু NNPGৰ সৈতে ভাৰত চৰকাৰৰ বহু প্ৰতীক্ষিত চুক্তিত স্বাক্ষৰিত হ'ব বিগত বৰ্ষৰ 31 অক্টোবৰত চূড়ান্ত সময়সীমা বান্ধি দি আলোচনাৰ মধ্যস্থতা সমাপ্তি কৰাৰ কথা ঘোষণা কৰিছিল ভাৰত চৰকাৰৰ দ্বাৰা নিয়োজিত মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল RN ৰবিয়ে কিন্তু কথাত নহল সেই চুক্তি কিন্তু কিয় অৰুণাচলত অতৰ্কিতে চলোৱা অভিযানত নিহত হৈছিল 6 সশস্ত্ৰ NSCN-IMৰ গেৰিলা ইয়াৰ পূৰ্বে আসাম ৰাইফলছে ডিমাপুৰত অভিযান চলাই আটক কৰিছিল দুজন NSCN-IMৰ নেতাসহ মুঠ 6 জনক জব্দ কৰিছিল 1,40 লাখ টকা ইতিমধ্যে আটক কৰিছে NSCN-IMৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ অতি বিশ্বস্ত এজন কৰ্ণেলৰ পত্নী 4 কোটি টকাৰ লেনদেন সম্পৰ্কীয় এক গোচৰ এই সন্দৰ্ভত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে এনে প্ৰেক্ষাপটত এতিয়া অনিশ্চিত নগা চুক্তি চুক্তিৰ বিপৰীতে এতিয়া নগাভূমিত যুদ্ধৰ দামামা নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IMৰ বিৰুদ্ধে এটা প্ৰশেষত 3টাকৈ বৃহৎ অভিযান ভাৰতীয় নিৰাপত্তা বাহিনীসমূহৰ আৰু এই অভিযানত ইতিমধ্যে অৰুণাচলত 6 গৰাকী NSCNৰ সশস্ত্ৰ কেডাৰ নিহত হৈছে ইয়াৰ বিপৰীতে ডিমাপুৰত চলোৱা আসাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ অভিযানত 1,40 লাখ টকা হাতেলোতে জব্দ হৈছিল আৰু তাৰ পাছত NSCN-IMৰ এগৰাকী কৰ্ণেলৰ পত্নীক 4 কোটি টকা বেংক একাউণ্টৰ পৰা উলিওৱাৰ মুহূৰ্ততে আসাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইপিনে চীনত আশ্ৰয় লৈ আছে NSCN-IMৰ পূৰ্বৰ নগা আৰ্মীৰ সেনাপ্ৰধান ফুংটিং চিমৰা ভাৰত চৰকাৰৰ বিৰুদ্ধে গেৰিলা যুদ্ধত ফুংটিঙে বিচাৰিছে চীনৰ সহায় বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট
নিউজ 18 অসম নৰ্থ ইষ্ট। মহামাৰী কৰোনা বিশ্বজুৰি মহামাৰী কৰোনা এতিয়ালৈ প্ৰাণ ল'লে 5,75,600ৰো অধিকৰ কিন্তু কেৱল মৃত্যুৰ পৰিসংখ্যাই কৰোনাৰ ভয়াৱহতা সূচোৱা নাই পোহৰলৈ আহিছে কৰোনাৰ ভয়াৱহতাৰ নিত্য নতুন তথ্য প্ৰায় 4 মাহ পূৰ্বে কৰোনাই সংঘাৰ চলাই যোৱা ইটালীৰ চিকিৎসকে জনালে কৰোনা আক্ৰান্ত লোকৰ ভয়াৱহ পাৰ্শ্বক্ৰিয়াৰ কথা আপুনি মই ভবাতকৈও অধিক ভয়াৱহ কোভিড-19 কোভিড-19ত আক্ৰান্ত হলে হাঁওফাঁও বৃক্ক যকৃত ছালৰ লগতে মগজুতো হ'ব পাৰে কোভিডৰ পাৰ্শ্বক্ৰিয়া কোভিডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত ইটালীৰ চিকিৎসকৰ ভয়ংকৰ তথ্য কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা সকলকো সহজেনেৰে কোভিডৰ পাৰ্শ্বক্ৰিয়াই কোভিড আক্ৰান্ত হৈ আইচিইউত ভৰ্তি হ'বলগীয়া ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিছতো ভুগিব পাৰে ইটোৰ পিছত সিটো পাৰ্শ্বক্ৰিয়াত দীৰ্ঘ সময়ৰ বাবে কোভিড আক্ৰান্ত হৈ থকা সকলে উশাহ নিশাহৰ সমস্যা মূৰৰ বিষ পেশীৰ বিষ আদিত ভোগে দীৰ্ঘদিনলৈ ভেন্টিলেটৰত ৰাখিবলগীয়া হোৱা বা ডায়ালাইচিছ কৰিবলগীয়া হোৱা কোভিড আক্ৰান্তৰ পৰৱৰ্তী সময়ত সৃষ্টি হ'ব পাৰে হাঁওফাঁও বৃক্ক যকৃত আদিৰ সমস্যা পৰৱৰ্তী সময়ত নিউমোনিয়াটো ভোগে গুৰুতৰভাৱে কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকসকলে It is a systemic illness with vessel damage in the whole body, with renal involvement, cerebral involvement, and so within other acute manifestations, acute renal failure that requested dialysis or stroke, and then acute myocardial infarction. So we saw a lot of complications of other manifestations of the virus. And also now we see a significant proportion of the population with chronic damage from the virus. 3-4 মাহ পূৰ্বেই কোভিড-19 মহামাৰীৰ সৃষ্টি কৰা ইটালীত এতিয়া ধৰা পৰিছে কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকসকলৰ বহু পাৰ্শ্বক্ৰিয়া গাৰ বিষ মূৰৰ বিষ ছালৰ বেমাৰৰ পৰা আৰম্ভ কৰি বহুজনে ভুগিছে হাঁওফাঁও বৃক্ক যকৃতৰ বিভিন্ন অসুবিধাত The virus is a systemic infection. Some of our apparatus organs had the biggest manifestations, such lungs, as we know, but also brain, skin, and sometimes we have vasculitis. It's not so high respiratory or low respiratory infectious. It's not finished that. কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা লোকসকলৰ পাৰ্শ্বক্ৰিয়াৰ চিকিৎসা কৰা ইটালীৰ চিকিৎসকে ক'লে কোভিডে ক্ষতি সাধন কৰিব পাৰে মগজুৰো অৱশ্যে এই সমস্যাসমূহ কিমান দিনলৈ বৰ্তি থাকিব সেয়া জানিব পৰা যাব পৰৱৰ্তী সময়তহে কিন্তু ইটালীৰ কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা লোকসকলৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা পাৰ্শ্বক্ৰিয়াই পোহৰলৈ আনিছে কোভিডৰ ভয়াৱহতাৰ বহু নতুন নতুন তথ্য নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰষুণত ছাতি লোৱাটো সাধাৰণ কথা কিন্তু উড়ন্ত বিমানৰ ভিতৰত ছাতি ল'ব জানো কোনোৱে কিন্তু এই নাভুত নাচুৰ ঘটনা সংঘটিত হ'ল এখন বিমানৰ ভিতৰতে কিন্তু কিয় আৰু ক'ত ছাতি মেলি লৈছে তেওঁলোকে বৰষুণ পৰিছে ছাতি ধৰিছে বৰষুণত ছাতি লোৱাটো সাধাৰণ কথা পিছে এই দৃশ্য সাধাৰণ নহয় একেবাৰে সাধাৰণ নহয় ক'বলৈ গ'লে নাভুত নাচুৰ ঘটনা গাত বৰষুণ নপৰিবলৈ ছাতি মেলি ধৰাৰ এই দৃশ্য এখন বিমানৰ আকাশী পথত থকাৰ সময়তে বৰষুণ পৰিছে বিমানৰ ভিতৰত হাতত ছাতি থকা দুয়েকে ছাতিটো মেলি লৈছে কোনোৱে বিচাৰিছে ফুটাটো ক'ত কোনফালেদি সৰকিছে বৰষুণৰ পানী ৰাছিয়াৰ এখন বিমানৰ দৃশ্য এয়া ৰাছিয়া এয়াৰলাইন্সৰ ফ্লাইট এইখন
বিমানৰ ভিতৰত পানী পৰা এই দৃশ্যই খলকনি তুলিছে দেশখনত তদন্ত ঘোষণা কৰিছে ৰাছিয়া এয়াৰলাইন্সে খাবাৰভস্কৰ পৰা চচিলৈ যাত্ৰা কৰা এখন আন্তঃৰাষ্ট্ৰীয় বিমানত সংঘটিত হৈছে এই ঘটনাটো বিমানৰ ভিতৰত পানী পৰাৰ ভাইৰেল হৈ পৰা ভিডিঅ'টোৱে হাঁহিৰ খোৰাক যোগাইছে বহুতকে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ